আৰু এটা ভাল কামত একেদিন মই লাগি আছো গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10% 20% সুদত টকা লয় না ইয়াতো সুদখোৰ আছে না নাই ধেমাজি এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰ বিলাক থাকিব নালাগে গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে হে খুদখুৰ বিলাকৰ নাম পুলিচক দি দিব আমি তেওঁলোকক অলপ অলপ সৰকাৰৰ ঘৰত লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান এতিয়ালৈকে 200 জন মানক লৈ গলো কিন্তু আৰু বহুতত লৈ যাব লাগিব দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে দি কয় মাহত 10 টকা দিব লাগিব মাহত 20 টকা দিব লাগিব এটা কিবা সিস্টেম হল নেকি ককছে এটা লাহে লাহে আমি অসমখনত সব জংগল সাফ কৰিম একো জংগলে থাকিব নিদু একো সন্মুখত আমি জংগল থাকিব নিদিও আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই সকলোৱে লগ হৈ পেলাই আৰু সেই কাৰণে আপোনালোকে সকলোৱে আমাক সহযোগিতা কৰিব এইবাৰ আমি এটা নতুন আঁচনি দিছো বাজেটত আঁচনিটোৰ নাম হল নিযুত মইনা নিযুত মানে 10 লাখ ঠিক আছে এতিয়া আমাৰ সৰকাৰে দুখীয়া ঘৰৰ লৰা ছোৱালী বিলাকৰ নাম ভৰ্তি বিনা পইচাত কৰি দিয়ে আৰু কলেজত নাম ভৰ্তি ফ্ৰী আছে কিন্তু নাম ভৰ্তিটোহে ফ্ৰী কিতাপ কিনিব লাগিব কলেজত অহা যোৱা কৰিব লাগিব এই কাৰণে বহুত লৰা ছোৱালী বিশেষকৈ ছোৱালীক এতিয়াও মাক বাপেকে কলেজত মেট্ৰিক পাছ কৰাৰ পিছতো নপঠায় এতিয়া মেট্ৰিক চলি আছে এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি কলেজত এডমিশন লব তেওঁলোকক বিনা পইচাৰ এডমিশনটো হবই তেওঁলোকক আমি আৰু 10,000 টকা চৰকাৰৰ পৰা দি দিম ছোৱালী বিলাকক আৰু যিবিলাকে হায়াৰ সেকেন্ডাৰী পাছ কৰি কলেজত এডমিশন লব গ্ৰেজুৱেচনৰ কাৰণে তেওঁলোকক আমি 12,500 টকা দিম আৰু যিবিলাকে ইউনিভাৰ্সিটিত পঢ়িব তেওঁলোকক আমি 15,000 টকা তেওঁলোকক আমি তেওঁলোকৰ একাউণ্টত দিম ইমান সুবিধা আমি কিয় দিছো যাতে কোনো ছোৱালী কলেজত যোৱাৰ পৰা যাতে বঞ্চিত হৈ নাথাকে মিছন বসুন্ধৰা 3 এতিয়া আমি আৰম্ভ কৰিব খুজিছো 3ত আমি আৰু এটা নতুন সিদ্ধান্ত লৈছো যে মিছন বসুন্ধৰাত উপকৃত হবৰ কাৰণে 3টা প্ৰজন্মৰ কাগজ লাগে এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ চাহ জনজাতি আদিবাসী জনজাতি অনুসূচিত জাতি আৰু ওবিসি পৰিয়ালসকলক আৰু গুৰখা পৰিয়ালসকলক আমি 3টা প্ৰজন্মৰ কাগজ নিবিচাৰো তেওঁলোকক আমি পুনে পুনে মাটি নিষ্পত্তি দিয়াৰ আমি ব্যৱস্থা লম ইয়াৰ ফলত মই ভাবো যে ধেমাজি জিলাত যিখিনি বাকি বন্দবস্তি নোহোৱাকৈ আবেদন পৰি আছে সেইখিনিও আমি মিছন বসুন্ধৰা 3ৰ সময়ত আমি নিষ্পত্তি কৰিবলৈ সক্ষম হ'ম